নমস্কাৰ প্ৰিয় দৰ্শক আজি সম্পূৰ্ণ এসপ্তাহৰ বিৰতিৰ পিছত আপোনালোকৰ ওচৰত আমি পুনৰ হাজিৰ হৈছোঁ আপোনাৰ কিছুমান নতুন হট টপিক লৈ আমাৰ সাম্প্ৰতিক পৰিস্থিতিৰ আমাৰ অসমৰ সাম্প্ৰতিক যেটো পৰিস্থিতি চলি আছে আমি সেই কাৰণে প্ৰিয় দৰ্শক আপোনালোকক সুস্বাগতম জনাইছোঁ আমাৰ এই খিচিৰিৰ সুপতি অনুষ্ঠানলৈ আৰু আজি আমাৰ এই বিশেষ মঞ্চত আপোনালোকৰ অতি চিনাকি কিছুমান ব্যক্তি আপোনালোকৰ ওচৰত মই আমন্ত্ৰণ জনাই আনিছোঁ মোৰ ঠিক একেবাৰে সোঁফালে আছে আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী করুণ গগৈদেৱ স্যার আৰু আজি এটা বৰ ব্যতিক্ৰমী কাম আমি কৰিছোঁ আমাৰ মঞ্চত সাধাৰণতে এইটো দেখা পোৱা নাযায় ইয়াত সাধাৰণতে যিবিলাক সেলিব্ৰিটি টাইপ মানুহ থাকে তেখেতসকলক অনা হয় কিন্তু আজি আমি এই অনুষ্ঠানটোত ৰাইজৰ কাৰণে ৰাইজৰ মাজৰ এজন সাধাৰণ নাগৰিকক আমি আমন্ত্ৰণ কৰি আনিছোঁ তেখেত মিষ্টাৰ হালৈ মোৰ ঠিক বাওঁফালে আৰু তেখেতৰ ঠিক কাষতে আছে আমাৰ বিৰোধী দলৰ এজন দলপতি কদৰুদ্দিন তাজমহল ডাঙৰীয়া আৰু তাজমহল ডাঙৰীয়াৰ ঠিক কাষতে আছে আপোনালোক সৰ্বজন বিদিত এজন বিখ্যাত আমাৰ অসমৰ ৰাজনীতিৰ বিখ্যাত ব্যক্তি তেখেত হৈছে জীৱন্ত বিশ্ব শৰ্মাদেৱ আৰু ঠিক শৰ্মাদেৱৰ পিছতেই আমাৰ বিশিষ্ট ব্যক্তি আমাৰ নাঙল গগৈ হিচাপে পৰিচিত নিখিল গগৈ ডাঙৰীয়া আহক এতিয়া আপোনালোকক আমাৰ এই মঞ্চলৈ সকলোকে স্বাগতম জনাইছোঁ আমাৰ আমি আলোচনা বিশেষ বহুত টপিক লৈ আহিছোঁ আপোনালোকৰ লগত আমি আলোচনা কৰিম আপোনালোকে দেখা পোৱা যায় আমাৰ সাধাৰণ ৰাইজৰ এইটো সদায় আপত্তি আমাৰ ৰাজনীতিবিদসকলক কাৰণ তেখেতসকলে ঠিক 5 বছৰ মূৰে মূৰে ভোটা তৰাটোৰ নিচিনা হৈ একদম হাত জোৰ কৰি হাত মানে মেলেই নাখায় হাত জোৰ কৰি ৰাইজক মানে আমি অমুক দি আছোঁ আপোনালোকক অমুক দিম তমুক দিম বহুত প্ৰতিশ্ৰুতি যাওৰ উঠে কিন্তু আপুনি কি কৰিছে এতিয়া এই 5 বছৰৰ ভিতৰত তাৰপিছত আপোনালোকক কোনো ৰাইজে নে দিছপুৰত আহিলে লগ দেখা কৰিব পাৰে নে আপোনালোকে গাঁৱলৈ কেতিয়াবা যায় এইবিলাকৰ আঁৰত কিবা ৰহস্য থাকে নেকি আপুনি কওকচোন কিয় বাৰু দেখা দিব নোৱাৰে মানে সবৰে করুণ গগৈ দলৰ চৰিত্ৰ এইবিলাকটো আপোনালোকে দেখি আছে ন আমি কি কৰি আছো না আসলতে মই কথাটো কওঁ সবৰে কিছুমান অভ্যাস থাকে হয়নে এতিয়া কিছুমানৰ অভ্যাস থাকে যে মূৰটো এনেকে বেকা কৰি থাকিব লাগে না এনেকে চক আমাৰ মাজতে বহি থকা এজনৰ অভ্যাসটো আকৌ হাতটো এনেকে মাৰি থাকে তেনেকে ৰাজনৈতিক দলৰো এটা অভ্যাস ৰাজনৈতিক দলৰো যে এটা অভ্যাস যে 5 বছৰৰ মূৰে মূৰে হে তেওঁলোকৰ এলাৰ্ম বাজে মানে এটা জাতীয় উৎসৱ টাইপ এটা আৰু 5 বছৰ মই সৰুকে এটা কথা আচ্ছা আপুনি অলপ মানে আপোনাৰ যি মাতটো অকমান বৰ হেৰি হৈ আছে বেছি জোৰ দিব নোৱাৰে মই কথাটো কৈ আছো যে করুণ গগৈক আজি বৰ বেছি এটা ইমান এনেকুৱা ধৰণৰ যদি কথা ক'ব দিয়ে মই টক শ্ব'টো এৰি গুচি যাম বাদ দিয়া দেশ এই গুচি গ'লেও মই বেয়া নাপাওঁ আপোনালোক দুজন মানে আচলতে বেছি মিত্ৰ আছিল কাৰণে এতিয়া ৰৈ আছো কোনদিনা এই জগত এই মৰত এৰি গুচি যায় মই শাৰীৰিকভাৱে অসুস্থ তথাপিতো মই আপোনালোকৰ নিমন্ত্ৰণটো ৰক্ষা কৰিছো তাৰ কাৰণে আপোনাক বহুত ধন্যবাদ আপোনাক কি বুলি ধন্যবাদ দিওঁ আপোনাক মই দেখিছোঁ আপুনি হেলিকপ্টাৰৰ ভিতৰতো আপুনি ইণ্টাৰভিউ দিছে হ'ব আপোনাৰ কষ্ট বহুত হৈছে আপুনি কিমানখনমান মিটিং কৰিছে মই হিচাপটো নাই মইতো 100ৰ ওপৰত কৰি দিলো কিন্তু গগৈ ডাঙৰীয়াইতো ঘৰত বহি বহি টিভি চাওঁতে গুচি গ'ল ন সময়কণ তেখেতে ইয়াতে টক শ্ব'ত বেছি কথা কয় তো মোৰ মাতটো ভাগি গৈছে যোৱা কালিৰ পৰা মোৰ যথেষ্ট জ্বৰত মই বিছনাত থাকিব লগা হৈছে কিন্তু চক গগৈ ডাঙৰীয়াৰ আজি কি ধুনীয়া কথা মানে ভাঙিব কিয় মই মাতিব বাধ্য হৈছো মাত এইকাৰণে ভাঙিব তেওঁলোকে পৰচৰ্চা পৰনিন্দা আৰু কিমান ভুৱা প্ৰতিশ্ৰুতি সেইবোৰ দিওঁতে তেওঁলোকৰ মাত ভাঙি গৈছে তেওঁলোকৰ অন্তকন্ত শুকাই গৈছে সৰু গগৈ মই কৈছোঁ আপোনাক চাবি আপোনাৰ তেখেত এনেই আজি অসুস্থ বিৰাট মানে তেখেত বিছনাত থাকিব লগা মানুহটো আজি আহি পাইছে আৰু দুৰ্ভাগ্যবশতঃ আপোনাৰ ওচৰতে তেখেতে পৰেহে আপোনাৰ সেইকাৰণে হাত চাত অলপ কণ্ট্ৰল কৰিব নাকৰ বাৰান্দা উৰি যাব অলপ মনে মনে থাকে মোক ক'ব দিয়ক মই কৈ লওঁ মোৰ ইমান পাপ কৰি থৈছে মাথে কিয় হয়নে মূৰটোৱে ভাগিব বেছি কৰিব নালাগে মই সৰুকে এটা কথা কওঁ যে আজি যিখিনি মই বক্তব্য ৰাখিম কেৱল উন্নয়নৰ কথা কম আমি কি কৰিম
কি কৰিলো হয়। সেইখিনি কথাৰ বাহিৰে আৰু বেলেগ কথা মোৰ পৰা আজি আশা নকৰিব আচ্ছা ধন্যবাদ ধন্যবাদ ভাল কৈছো কৈছো মই হয় মোৰ উন্নয়নৰ কথা কৈছে হে গেষ্টিকৰ টেবলেট হে যেন নাই 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 হেৰি নকৰিব মই কৈছো তেখেতে হয় হয় আপুনি মই এটা কথা সুধো তেতিয়াহ'লে আপোনাকে মই ডাইৰেক্টলি সুধিছোঁ উন্নয়নৰ যিটো কথা কৈছে আপুনি উন্নয়ন কৰিছে কি কৰিলে কৰাখিনি বাৰু বহুতে ৰাইজে দেখিছেই তথাপি আৰু কি কৰিম বুলি ভাবিছে সেইখিনি আপুনি অকণমান চমুকে আমাৰ হাতত সময় কম আছে কৈ আছো মই অলৰেডি গোটেই প্লেনখিনি আমাৰ হৈ গৈছে হয় গগৈ ডাঙৰীয়াৰ দিনত তেওঁলোকে যি এটা লেট্ৰিন দিছিল পঞ্চায়তত ঘৰে ঘৰে দুই এটা ঘৰত কেতিয়াবা পাইছে সেই লেট্ৰিন কেইটাত কি হয় বাল্টিংটো থবলৈ জেগা নাথাকে মগটো থবলৈ জেগা নাথাকে কিন্তু আমি এতিয়া কি কৰি আছো আমি তিনি ধৰণৰ লেট্ৰিন দিয়াৰ কথা মগহে ধৰিছে সোমাব নোৱাৰে ফিগাৰ ডাঙৰ হেতুকে ক'ব তেখেতক অলপ মনে মনে থাকিব দিয়ক ন মই কৈছো ন কথাবিলাক মই আজি বেছি চিঞৰি বাখৰি ক'ব নোৱাৰিম চ' আমি তিনি ধৰণৰ লেট্ৰিনৰ ব্যৱস্থা কৰিছো 3 টাইপছ অফ লেট্ৰিন আমি দিম ৰাইজক প্ৰথম টাইপছটো থাকিব মানুহ ঘৰৰ পদূলি মুখত হয় পদূলিৰ মুখত এক ধৰণৰ লেট্ৰিন থাকিব তাতে ৰাস্তাৰে যোৱা মানুহে ব্যৱহাৰ কৰিব পাৰিব ঘৰলৈ অহা আলহীও সন্মুখতে ধৰি লওক বস্তুটো লাগিব লেট্ৰিনৰো নমামি পাতিব যেন পাইছে মানে এক মিনিট মাজত চাওক এনেকে কথা নকব না টক শ্ব' এটা হৈ আছে 2 নম্বৰৰ লেট্ৰিনটো আপোনাৰ ভিতৰত এনেকুৱা কৰিছে যেন এখন টক শ্ব' নহয় কমেডি শ্ব' হে কৈ আছো তিনি ধৰণৰ লেট্ৰিন হ'ব এক ধৰণৰ আগফালে এক ধৰণৰ ড্ৰয়িং ৰুমত থাকিব সেইটো আপোনালোকক আৰু বুজাব নালাগে এইটো জানে মানে যেটো এটা লেট্ৰিন বাথৰুম হয় ভাই আপুনি বহুত ভাবিছে হয় আৰু এক ধৰণৰ বাড়িৰ পিছফালে ধৰক আমাৰ আগৰ যেটো ট্ৰেন্ড আছিল আৰু আগৰ ট্ৰেন্ড গতিকে মই গোটেইখিনি ৰাখিছো ব্যৱস্থা এটো সৰুকে কলো আৰু আছে মই কম পৰৱৰ্তী পৰ্যায়ত কম আমাৰ লেট্ৰিন কৰাহে কথা আৰু তোমালোকৰ দিনত আচ্ছা মই দেখিছো আপোনাক দুজনে হয় হয় আপোনালোক দুজনে বহুত কৈছে হয় ইতিমধ্যে আমাৰ বিশেষ এজন ব্যক্তিটো বহি আছে তেখেতক মই এটা প্ৰশ্ন সুধিম কিন্তু আমাৰ অলপ সময় হৈছে আমাৰ বিৰতিৰ পিছত মই আহিম তাজমহল ডাঙৰীয়া আপোনাৰ লগত মই বহুত কথা পাতিব লগা আছে কিন্তু অকমান আমি ৰাইজৰ পৰা অনুমতি বিচাৰিছো আপোনালোক গুচি নাযাব আমি আহিছো আহিমেই গগৈ ডাঙৰীয়াক অলপ মনে মনে থাকিব দিব ন দিগদাৰ হয় ন মাজত জাৰি দিয়ক অকমান পানী জৰা ফুকাৰ আপোনাৰ নিচিনা এজন টেকনলজিৰ মাজত থকা মানে জৰা ফুকা পানী আপুনি ব্যৱহাৰ কৰি আছে কটাই নাই এইবিলাক কটাই নাই বিৰতিৰ পিছত আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ আমাৰ এই বিশেষ অনুষ্ঠানলৈ খিচিৰিৰ সুপতি মই বিৰতিলৈ যোৱাৰ আগতে তাজমহল ডাঙৰীয়া আপোনালোক এটা প্ৰশ্ন সুধিম বুলি ভাবিছিলোঁ বা মনস্থ কৰিছিলোঁ আচ্ছা আপোনাক মই দেখা পালোঁ কি হ'ল এখন মিটিঙত আপুনি বৰ বক্তৃতা দি আছে কিবা কৰি আছে আপুনি ঘামি জামি আপোনাৰ অৱস্থা নাই তেনেতে আপোনাৰ শুভাকাংক্ষী কোনোবা এজন আহি পেলাই আপোনাৰ ঘামখিনি মচি দিলে কিন্তু তাৰ পিছত আপোনাৰ যেটো ৰিয়েকশ্যন দেখিলোঁ তো বৰ আচলতে মই দুখ পাইছোঁ আপোনাৰ এজন সুহিত বুলি ক'ব লাগিব আপোনাৰ এজন আপোনাক ভাল পোৱা মানুহ এজনক আপুনি চৰিয়াই নমাই দিছে ষ্টেজৰ পৰা এইটো বৰ অশোভনীয় কথা হৈছে আপুনি কিহৰ কাৰণে কৰিলে এইটো কওকচোন না এইটো এটা চাওক তেওঁ আমাৰ প্ৰতি কি ৰাখছে এইটো ভাৱ ডাঙৰ কথা নহয় কিন্তু আমি হইলো সৰ্বসাধাৰণৰ মানুহ আমাৰ ঘাম ওলাইছে এইটো ডাঙৰ বস্তু নহয় আমাৰ গাৰ পৰা যদি তেজ ওলাই যায় ৰক্ত ওলাই যায় তথাপিও কোনো আহিব নালাগে ৰাইজৰ কাৰণে আচ্ছা আপুনি ৰাইজৰ কাৰণে মানে হেক কৰি দিছে আপোনাৰ ঘাম নহয় মানে ৰক্ত বাহিৰ হৈ গ'লে তাত কোনো কথা এইটো আমাৰ ৰাগ উঠিছে এইটো কথাটো আচলতে বেলেগ আছিলে তেখেতৰ কি হয় এওঁ যে গামোচাবোৰ দিয়ে তেখেতে ঘাম মুছে কিবা মুছে এনেকুৱা ধৰণৰ কামবোৰ কৰি থাকে ন তেওঁৰ যিবিলাক লগত থকা মানুহবিলাকে অসমীয়াৰ গামোচাখনৰ যিটো মানদণ্ড সেইটো তেখেতসকলে বুজি নাপায় যিটো মৰ্যাদা সেইটো তেখেতসকলে বুজি নাপায় মঞ্চত যেতিয়া তেখেতে ধৰা পৰি গ'ল যে সদায় নিচিনা এনেকে যেতিয়া ঘঁহি দিলে তেখেতে লাজ পাই পেলাই সেই কামটো প্লিজ মই আহিছোঁ আপোনাক আৰু এটা কথা কওঁ আপুনি যেতিয়া মিটিং কৰি থাকে আপোনাৰ আগত যিমান দৰ্শক থাকে তাতকৈ দেখা পাওঁ আপোনালোকৰ বটলৰ সংখ্যা বেছি
বেছি আপোনাৰ টেবুলখনত আপোনাৰ সন্মুখত ইমান বটলৰ সমাহাৰ হয় মানে এটা বেলেগ ধৰণৰ এটা পৰিৱেশ মানুহতকৈ বটল বেছি এইটো সবচে ডাঙৰ কথা ওপৰৱালাৰ দোৱা এইটো আমাৰ এটা তেখেতে বৰকত দিছে বুলি কম তাৰ মানে এইটো বস্তু কি এইটো সবে নাপায় তেখেতে কি বয়কট কৰিছে নেকি মানে বৰকত বুলি কয় এইটো পাৱা যায় এটা বস্তু আচ্ছা দোৱা এইটো মেইন কথাটো হৈছে মানুহৰ জীৱনটো বটলৰ ওপৰতে নিৰ্ভৰ জন্ম হওঁতে সেই দুধদানি বটলটো তাৰপিছত চেলাইনৰ বটল আৰু আজিকালিতো কিছুমান এতিয়া আমাৰ ইয়াতে থকা মানুহ যোনবিলাক বটল লৈ ওপৰলৈ যাব নামেই ক'বলৈ বেয়া লাগে ছাৰৰ একটা ডাঙৰ কথা একটা লক্ষ্য কৰিছো পৰিৱৰ্তন এটা কিন্তু ছাৰৰ হৈ গৈছে পৰিৱৰ্তন অকণমান পৰিৱৰ্তন এটা থাকে থাকিবই আৰু হয়নে আৰু যিহেতু মই এইবাৰ ৰিজাল্ট ওলোৱা আগতেই মই ডিচিশ্যন দিয়েই দিবলৈ ওলাইছো যে আমাৰেই হ'ব হয়নে নহয় আৰু সেই ফূৰ্তিতে আজি মানে অলপ পৰিৱৰ্তন এটা অলপ মিলমিলীয়া হৈছে ঠিক ভাল আৰু আমাৰ মাজত যিজন সাধাৰণ নাগৰিক বুলি কৈছো আপুনি অলপ এই যিটো চলি আছে আজি পঞ্চায়ত নিৰ্বাচনক লৈ সেইটো বিষয়ে আপুনি কিবা অকণমান কওকচোন আপুনি যিটো কথা কৈছে সাধাৰণ বুলি আমাক কিয় কয় মই তেতিয়াৰ পৰা ইয়াত বহি এটা ভাবিছে আমি সেই এখেতসকলৰ কথা জীৱনভৰ শুনি আছো ইয়াতো যেন মোক আনি এখেতসকলৰ কথা শুনিবৰ কাৰণে বহাই থৈছে শুনক এখেতসকলে বহুত ডাঙৰ ডাঙৰ লেকচাৰ দিয়ে আমি ৰাইজে জানো বুজিছে নাই এখেতসকলে কেৱল লেকচাৰ ফুলজাৰি মাৰিব কি কাম কি আছে এখেতসকলৰ এই তেখেত বহি আছে তেখেতে কিবা এলোপ্লেনত ঘূৰিছে তেখেতেতো আজি পইচা নাই কাৰণে এলোপ্লেনত ঘূৰিব তেখেতেও ঘূৰিছিল তেখেতৰ পইচা নাই ঘূৰা নাই এখেতৰ পইচা আছে এতিয়া ঘূৰিছে এতিয়া মানে আমাৰ ৰাইজক এখেতসকলে মানে কি কয় এবাৰ বজাৰত টেঙা আম সেইটো এটা আছে হয় টেঙা আম অৱশ্যে এইটো আজিকালি কনচেপ্টটো সলনি হৈ গৈছে টেঙা আম বজাৰত এবাৰহে বেচিব পাৰি বুলি আমাৰ এটা ফকৰা যোজনা এটা আছিলে হয় নহয় আজিকালি বাৰে প্ৰতি বেছি থাকে আচাৰ বনাই খাব আম যে মিঠাও হয় সেইটো আমাৰ ৰাইজে পাহৰিয়েই গ'ল এওঁলোকে টেঙা আম ইমানেই খুৱাইছে যে ৰাইজে টেঙা আৰু মিঠাৰ পাৰ্থক্য নজনা হৈ গৈছে এটা কথা কওঁ এতিয়া ৰাইজক তাৰমানে এই আন্দোলন পাৰ্টীয়ে হওক এই ৰাজনৈতিক দলৰ পাৰ্টী হওক কেৱল এই আমাৰ ৰাইজকে সদায় টেঙা আম পুতিছে এখেতসকলে আজি হাত জোকাৰি আছে তেখেতসকলে বুকুত হাতখন থৈ ক'ব পাৰিবনে যে মই কেতিয়াও ইলেকশ্যন নেখেলো এখেতসকলেও ইলেকশ্যন সকলোৰে ধান্দা এটাই ইলেকশ্যন খেলিব আন্দোলন কৰিব ইলেকশ্যন খেলিব ৰাইজক পাহৰি যাব আমাৰ সৰ্বসাধাৰণ ৰাইজ আমি কুঙা হৈ সদায় এনেকেই থাকিব শুনক ইলেকশ্যন উঠাহেঁতেন কেতিয়াবা ইলেকশ্যন উঠি মই দিছপুৰ বা দিল্লীত বহি থাকিব পাৰিলোহেঁতেন কিন্তু ৰাইজৰ হকে আপুনি ধৰি আছে ৰাইজ আছে হয় হয় চব আছে বুজি পাইছো হ'ব উত্তেজিত নহ'ব প্লিজ উত্তেজিত নহ'ব আচ্ছা এইখিনিতে মই আৰু এটা মোৰ এটা সাংবাদিকে পঠিওৱা এটা আছে দৃশ্যাংশ সেইখিনি আপোনালোকে চাই লওকচোন তাৰপিছত মই তাৰ ওপৰত আপোনাক প্ৰশ্ন সুধিম এই চাই লওক এইটো সকলো শেষ হৈ গ'ল দেশখন ৰখাতলে গ'ল কাৰ ওপৰত ইমান গৰম কাৰ কথা নকম এই দেশখনৰ কথা কৈ আছো এই দেশখন ৰখাতলে গ'ল বুজিছা আপুনি আজিহে গম পালে মই জন্মৰ পৰা শুনি আছো আমাৰ এই দেশখন ৰখাতলে গ'ল আচ্ছা এই ৰখাতল বুলি যে কৈ থাকে আজি ইমান বছৰ অকল ৰখাতলতে আছেনে তাতকে যদি কিবা তল আছে সেই তল পাইছে এতিয়া মই দেশখন ৰখাতলে যাওঁ তাত কোনো কথা নাই বুজিছে নাই কিন্তু এই মানুহবিলাকৰ হৈছে কি তেওঁলোক কি ৰখাতলে গৈছে কোৱাচোন আপোনাৰ বয়সটো মোটামুটি 60 পাৰ হ'ল হৈছে এই 60 বছৰত আপোনাৰ এটা সাধাৰণ জ্ঞান মানে কমন চেন্স নাই মানে ধৰক আপোনাৰ এই নদীত আপোনাৰ নাও এখন গৈ আছে নাওখনত নিশ্চয় মানুহ আছে মানুহে সৈতে নাওখন গৈ আছে নদীত হঠাৎ নাওখন ডুবি গ'ল নদীত নাওখন ডুবাৰ লগে তাত থকা মানুহখিনি ডুবি নাযাব কিয় নাযাব যাব আকৌ ডুবি যাব সেইটোৱেইটো কথা যদি দেশখনেই ৰখাতললৈ যায় তাত থকা মানুহখিনি ৰখাতললৈ নাযায় কোনখন তললৈ যাব ডেকা ল'ৰা সকলো ৰখাতলে গ'লেও অমুকা কিন্তু ৰখাতলে নাযায় এই খুৰা এক বস্তা গেলা আলুৰ মাজত যদি এটা ভাল আলু থাকে তেতিয়া কিবা লাভ আছে আচ্ছা সেইবোৰ কথা বাদ দিয়ক এতিয়া কওকচোন কাৰ ওপৰত ইমান ফায়াৰ হৈ আছে কিনো কম বোপাই 3 ঘণ্টাকৈ লাইনত থিয় হৈ ভোট দিবলৈ গৈ দেখো ৰাতিপুৱাই কোনোবাই মোৰ নামত ভোট দি গুচি গ'ল কি অন্যায় হোৱা নাই কি ক'ব খুৰা
এই সাধাৰণ ইলেকশ্যন এটা জিকিবৰ কাৰণে আমাৰ মানুহবিলাকে যে কিমান তললৈ নামিব পাৰে গেল 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 কি গেল হে চা এইফালে কি ক'বা যি এটা অধিকাৰ আছে সেইটো গেল 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 তাৰমানে আপোনাৰ নামতো কোনোবাই ভোট দি গুচি গ'ল ভোট দি গুচি যোৱা কথা বেলেগ কথা নাম থাকিলেহে ভোট দিব নামে নাই আপুনি ভালকে চাইছিল নে তেৰি বাপাই উল্টাই বেলটাই চাইছো আমাৰ ফেমিলিত কাৰোৱে নাম নাই আগতেও এনেকুৱা খেলি মেলি হৈছে নেকি আগতে এইগিলাখান খেলি মেলি নাছিলহে আগতে আপোনাৰ লোকসভা বিধানসভাত কিমান ভোট মাৰি মাৰি ফালফেলা কৰি দিলো ইটাহে আপোনাৰ পঞ্চায়ত ইলেকশ্যনতে এইগিলাখান খেলি মেলি আগতে পঞ্চায়ত ইলেকশ্যন কেতিয়া যে আমি গমেই নাপাওঁ আজিকালি সকলোকে কেৱল পাৱাৰ লাগে কি ডাঙৰ কি সৰু একো কথা নাই টকাৰ পাৱাৰ চকীৰ পাৱাৰ ফুটবল খেলা গম পায় নহয় এইটো পঞ্চায়ত ইলেকশ্যন মানে লিগ হে ফুটবলত যে লিগ হয় তাৰপিছত আপোনাৰ কোৱাৰ্টাৰ ফাইনেল আছে ছেমি ফাইনেল আছে ফাইনেল আছে সেই ছেমি ফাইনেল অহালৈকে দেখিব ঐ হেলিকপ্টাৰৰ উৎপাতত আকাশত চৰাই চিৰিকটিয়ে নাই এইবাৰ আকৌ কি গ'ল জীৱনত অসমীয়া বুলি সেই ভোটাধিকাৰ পাইছিলে সেইটো নহ'ল আচ্ছা দেখিলে নহয় সকলোৱে চাইছে এই দৃশ্যাংশটো এইটো এটা কি হৈছে মই চৰকাৰৰ ফালত যেটো আছে আজি এতিয়া চৰকাৰৰ আছে কাৰণে আপোনাক সুধিছোঁ শৰ্মাদেৱ বেলেগৰ নামত বেলেগে ভোটটো দি থয় এইটো কেনেকৈ হয় এইটো সম্ভৱ কেনেকৈ হয় বুজি নাপাওঁ চাওক কিছুমান ইয়াতে আপোনালোকে ডাইৰেক্ট এজন মন্ত্ৰী বা এজন বিধায়ক বা এখন চৰকাৰক তাতে দোষাৰোপ কৰিলে নহ'ব আচ্ছা আমাৰ এখন নিৰ্বাচন কমিটি আছে ৰাজ্যিক নিৰ্বাচন কমিটি আছে তাৰ পৰা ডিষ্ট্ৰিক্ট লেভেল অবজাৰ্ভাৰ থাকে এই গোটেইসকলে মিলিহে কামটো কৰে ন তাতে যদি কৈ দিয়ে মই কি কাৰোবাক ফোন কৰি পেলাই কৈ দিম নেকি যে আপুনি এইটোৰ নাম কাটি দিয়ক এইটোৰ নাম ভৰাই দিয়ক এইবিলাক যে খেলি মেলি হৈ থাকে সেইটো খেলি মেলি অকমান মানে খেলি মেলি বিলাক কিছুমান ক্ষেত্ৰত হয় কিছুমান ক্ষেত্ৰত দলৰ তেজত আছে কিনো তোমালোকে বুজি নোপোৱা নিচিনা কথাবিলাক কোৱা তেখেতৰ তেওঁলোকে এইবিলাক খেলি মেলি কৰি তৰুণ গগৈ ডাঙৰীয়া খেলি মেলি কৰি কাইলৈ পৰহিলৈ যাবগে আপোনালোক দুটাই কাজিয়া কৰে ঘৰত কৰিব এনেকুৱা ৰাজহুৱা মঞ্চত আপোনালোক দুটাই কাজিয়া কৰিলে বেয়া দেখে অকণমান দুইটাই মনে একেই আপোনালোক একেখন নাৱৰে যাত্ৰী বুজি পাইছে নাই আপোনালোকে ৰাইজক ইমান যোনটো ৰ'দত যায় মই সেইটো ৰ'দে বাদ দিওঁ কি কথা ক'ব একে ৰ'দহে আপোনালোকে একে ৰ'দতে চলা মানুহ আপোনালোক হয় আগতেতো একেলগে আছিলে এতিয়া বাৰু অলপ হেৰি হ'ল মানে অতি বেছি মিত্ৰ আছিল কাৰণে অতি বেছি শত্ৰু হৈছে এতিয়া বাট সেইটো দেখুৱাই গৈ নাজানো বাৰু আমি ইমান ভিতৰৰ কথাখিনি আচ্ছা এতিয়া মই আপোনাৰ ওচৰত আহিছোঁ আৰু কোনোবাই আপোনাক হেৰি শৰ্মাদেৱ কিবা ৰঘুমলা আখ্যা দিছিলে মই সেইদিনা শুনিলোঁ এই এইবিলাক মানে বস্তুবোৰ ঠিক বুজা নাই আপুনি বুজাই মই কৈ আছোঁ এইবিলাক বস্তু ৰাজনীতিত থাকে ন কোনোবা এজনে কাৰোবাক কিবা এটা কৈছে এইবোৰ চলি থাকে কিন্তু যোৱাকালি উৎফুল্ল মহন্ত ডাঙৰীয়াই মোক ফোনত কৈছে যে জীৱন্ত তুমি অলপ মোৰ এইটো চাবা অলপ বহমপুৰৰ ফালেও চকু দিবা মিত্ৰতা কিবা বিচ্ছেদ কিবা শুনিছিল মিত্ৰতাৰ বিচ্ছেদটো চাওক যেতিয়া মানুহ যেতিয়া অকৃতজ্ঞ হয় তেতিয়াতো আৰু তেওঁৰ লগত মিত্ৰতাটো কথা নাথাকে ন চ' আপোনালোকে যেনেকৈ নেভাবক ৰাজনৈতিক সম্পৰ্ক আৰু ব্যক্তিগত সম্পৰ্ক বেলেগ ধৰণৰ কোনোবাই ৰঘুমলা কয় কোনোবাই যদি আজি মোক আম্বানী বুলি কয় তে ক'ব দিয়ক সেইবিলাক কথাত মই ইমান এটা গুৰুত্ব নিদিওঁ মোৰ কথা হৈছে অসমখনক শ্ৰেষ্ঠ ৰাজ্য হিচাপে লৈ যাব লাগে শুনক আপোনালোকে ৰাইজক বাৰে বাৰে আপোনালোকে ঠগাই আহিছে কিন্তু আপোনালোকে উন্নয়ন বুলি একো নাই দেখত এইবিলাক এনে 12 ভুজৰ কথা মই আপোনাৰ ওচৰত আজি এই ষ্টুডিঅ'তে কথা দিছোঁ তেখেতো আছে যে আৰু 5-6 বছৰৰ পিছত গাঁও বুলি অসমত একো নাথাকে সকলোবোৰ চহৰ কৰি দিয়া হ'ব আৰু গাঁও পঞ্চায়তৰ ইলেকশ্যন অসমত নাথাকে মই আজি কথা দি গৈছোঁ যদি আমাৰ চৰকাৰ আৰু 10 বছৰ থাকে তাৰ পিছত আপোনালোকে চাব যে অসমত গাঁও বুলি কোনো বস্তুৱে নাথাকে উঠি যাব মানে আৰু 10 বছৰ তেওঁলোকে আমাৰ অসমীয়া ৰাজ্য অসমত হাৰাশাস্তি কৰিব আৰু 10 বছৰ তেওঁলোকে আমাৰ ওপৰত ৰাজ্য নাই গগৈ ডাঙৰীয়া নহয় তেখেতে ভাবিছে ভাল কথা যিজন মেইন বছ এখেতসকলে তেখেতেতো আহি কৈছিল 16 তাৰিখে গোটেই তালি টোপোলা মান্দি মানুহ যাব নিৰ্বাচন বহুত কথা কয় হ'ব আমাৰ সময় হৈছে এইখিনিতে ৰ'ব
ডাঙৰীয়া অলপ এক মিনিট আমাৰ সময় হৈছে এটা চমু বাণিজ্যিক বিৰতিৰ আমি আহিম আকৌ কথা পাতিম ঠিক আছে এইখিনিতে আমি লৈ লৈছোঁ এটা চমু বাণিজ্যিক বিৰতি এই আপুনি এনেকে সেই চিঞৰিব লাগিব বুলি কিবা ট্ৰেইনিং থাকে নেকি এংকৰ বিলাকৰ চিঞৰি কথা ক'বই লাগিব নেকি কাণ ঘোলা কৰি পেলাইছে কি কথা ক'বলৈ আপুনি ওচৰত আছে কাৰণে বেছিকৈ পাইছে নাই দিয়ক আপোনালোকে এংকৰিং বিলাকো অলপ বেছি কৰে ইয়াত যে বহা যে যে খালি মুখ আপোনাৰ কি মুখটো নাই একো হে নাই একো কিবা এটা দিয়ক ইয়াত পানী অলপ দিয়ক উকাই গৈছে ন সেইটো কথা নহয় এইটো দেখাবই লাগে ৰাইজক বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ প্ৰিয় দৰ্শক আছে আমাৰ বহুত কথা ক'বলগীয়া আছে আৰু আমাৰ কিছুমান দৃশ্যাংশ সাংবাদিকবিলাকে আনি দিছে সেইবিলাকো আমি ইয়াত দেখুৱাম এতিয়া আমি প্ৰথমতে দৃশ্যাংশটো চাই লওঁ তাৰ পিছত আমি আকৌ আমাৰ যিটো টপিক আছে তাৰ চলি আছে চট চলি আছে কোন হৈছে না এইটো আমাৰ কি লাগে এইবিলাক বেয়া দেখি দেই বেয়া দেখি বেয়া কথা বাবা মই যোৱা নাই এইবিলাক ইয়াতে কোনে পঠিয়াইছে তাৰ মাজতে মানুহ পঠিয়াই দিছে এইবিলাক জৰা ফুকা ঘৰ পাছত কৰিব লাগে ইয়াত পঠিয়াইছে আমাৰ এই সিকিউৰিটি কিটা ক'ত আছে না আছে মই গৈ আছো তেখেতসকলক কামত দিয়া আছে কাম না একটা এইবিলাক বেপাৰ এইবিলাক ঘৰত হয় চক কিবা এটা বিজুতি হ'ল বাৰু কথা নাই এনেকুৱা হয় যিহেতু চৰকাৰৰ ভিতৰতে খেলি মেলি থাকে গতিকে আমাৰো অলপ খেলি মেলি হোৱাটো একো ডাঙৰ কথা নহয় দেখিবলৈ বেয়া ন দেখিবলৈ হ'ব আমি পৰৱৰ্তী আলোচনালৈ যোৱাৰ আগে আগে মই এটা দৃশ্যাংশ আমাৰ সাংবাদিকে আমালৈ যুগুতাই পঠিয়াইছে সেইটো আপোনালোকে চাই লওকচোন তাৰপিছত আমি কথা পাতিম চাওক ৰাতিপুৱা ককাই ফিটিং যে ভোট দি আহিলো পাৰফেক্ট আমি সকলোৱে নিজৰ ভোটাধিকাৰটো সাব্যস্ত কৰিব লাগে বাপৰে বাপ আপুনি ভোট দি আহিলা পিছে কাক ভোট দিলে আপুনি কিয় মই ভোটটো খাই দিলো সোঁহাতে ভোট দিলে বোলে বাঁহতে গম পাব নালাগে সেইবিলাক কথা আগৰ আছিল আজিকালি এইবিলাক নাই মানে আজিকালি এখন হাতেৰে ভোট দিলে গোটেই সংসাৰ কাৰণে গম পায় কাক ভোট দিছো হয় নেকি তহঁতে পিছে কাক ভোট দিবি আমি বিবেক ভোট দিম বিবেক কোনটো পাৰ্টিৰ বিবেক কোনো পাৰ্টি নহয় বিবেক কোনো মানুহৰ নাম নহয় বিবেক হৈছে এইটো আমি এইটোৰে ভোট দিওঁ হয় নেকি মই আকৌ ইমান সাৰা জিন্দগী হাতেৰে ভোট মাৰিছিলো তহঁতে আকৌ মাথাৰে মাৰিবি আপোনাৰ এইবিলাক কথা কৈ একো লাভ নাই কাৰণ আপুনি পুৰা খাব পাৰো কিন্তু ঠিক জায়গাত ভোট মাৰি আহিছো ঠিক আছে বুজি পালো আপুনি ঠিক জায়গাতে ভোট দিছে কিন্তু মদ খাই ভোট দিব যাব নাপায় মই সদায় মদ নাখাও নহয় আজি পাইছো কাৰণে খাইছো ক'ত পালে কিমান দিলে কোনে দিলে সব পাৰ্টিয়ে দিছে তাৰমানে আপুনি এক বটল মদৰ কাৰণে আপোনাৰ বহু মিলে ভোটটো বিক্ৰী কৰি দিলা ইলেকশ্যনৰ আগতে চবে দিম বুলি কয় ইটো দিম সিটো দিম লাষ্টত গৈ আমি সেই মুৰ্গীৰ দিম হাঁহৰ দিম ফাৰৰ দিমহে পাওঁ সেইকাৰণে পিছলৈ ৰৈ থকা নাই আমি একেবাৰে আগতে যি পাইছো চব লৈ লৈছো আপোনাক কিন্তু মানিছো দেই চবৰে পৰা মালটো খাই লৈছে আৰু ভোট মাৰিছে এজন তেওঁলোকে গাদ্দাৰি কৰিব পাৰে মই কিন্তু কাকো গাদ্দাৰি খোৱা নাই মানে চবকে সমানে সন্তুষ্ট কৰিছো কেনেকে মানে চব পাৰ্টিয়েটো মোক খুৱাইছে গতিকে মই তেওঁলোকক সমানে সন্তুষ্ট কৰিছো কি কৰিছো জানো এই কাগজত বেলট পেপাৰত কিমান মানুহৰ নাম আছে যোনে যোনে মোক খুৱাইছে চবৰ নামতে মই একফালৰ পৰা ভোট দি আহিছো দেখিলে নহয় আপোনালোকে এই দৃশ্যাংশ চাই আপোনালোকৰ মনত কি ভাৱ হৈছে যে এই ইলেকশ্যনৰ নামত মদ খোৱা ভাং খোৱা ৰাইজকে পইচা দিয়া এইবিলাক এতিয়াও চলি আছে চাওক এতিয়া ৰাজনৈতিক দলবিলাকৰ বেলেগ একো নাই ৰাতি আপোনাৰ ইখন গাঁৱৰ সিখন গাঁৱৰ ল'ৰাৰ মাজত কাজিয়া লগাইছে মদ দিছে ভাং দিছে বিড়ি দিছে চিগাৰেট দিছে এই হৈছে ৰাজনৈতিক দলবিলাকৰ এতিয়া দুখ পাইছো মই দুখ পোৱা কথা নহয় এইসকলৰ এইটো এটা অভ্যাসত পৰিণত হৈছে আৰু মইতো কওঁ এইখন চৰকাৰ থাকিলে মধ্যাহ্নৰ ভোজনতো মদ এই চিগাৰেট ভাং এইবিলাক দিবলৈ কৰিব আৰম্ভণি কৰিছে এইবিলাক মদ বিলোৱা কম্বল বিলোৱা তাৰপিছত এতিয়া চবেই ধৰিছে তেখেতে সেই মানুহজনে ঠিক কাম কৰিছে তেখেতে
যে তেখেতে আকৌ মানে কাকো বঞ্চিত কৰা গাদ্দাৰি কৰা নাই তেখেতে জানে যে ইলেকশ্যনৰ পিছত তেনে একো নাপায় গতিকে আগতে যোনে যি পাইছে সবখিনি খাইছে আৰু কাকো তেখেতে ডিপ্ৰাইভ কৰে সবকে দি দিছে ঠিকে আছে হয় না এইটো ময়ে কৈছিলো না যোৱাবাৰৰ ইলেকশ্যনত কৈছিলো যে তেওঁলোকৰ পৰাও খোৱা এওঁলোকৰ পৰাও খোৱা কিন্তু ভোটটো আমাক দিয়া তেনেকুৱা ধৰণৰ কথা সেইটো আপুনি তেনেকুৱা হোৱা নাই তেখেতৰ ভোটটো আল্টিমেটলি কেঞ্চেল হ'ল কাৰণ তেখেতে একদম ন্যায্য মানে যিটো লাগে গাদ্দাৰি নকৰে সাধাৰণ মানুহৰ মনত যিটো আহিছে বোলে তেখেতেও খুৱাইছে কিন্তু কিছু বছৰ পিছত মই দেখিছোঁ তাত ব্ৰেণ্ড আহি যাব এখেতে কি ব্ৰেণ্ড খুৱাইছে অমুক তেখেতে কি ব্ৰেণ্ড খুৱাইছে যিটো তেখেতৰ লাগে কোনোবা সেইটো চিলাই খাই ভাল পায় মই এইখিনিতে ৰাইজক এটা কথা ক'ব খোজো এই যে ইলেকশ্যনৰ সময়ত এই দলৰ লগত সেই দলৰ লগত আমাৰ যে সাধাৰণ মানুহে কাজিয়া পেচাল কৰে এইবিলাক কৰি কি লাভ আছে মই ৰাইজক কৈছোঁ এখেতসকলে দুদিন পিছত আপোনাৰ মন্ত্ৰী হ'ব MLA হ'ব ৱাৰ্ডৰ মেম্বাৰ হ'ব সভাপতি হ'ব তেওঁলোকে পইচা খাই ভুচা-ভুচি কৰিব আমাৰতো একো নাই আমি লগেই কৰিব নোৱাৰিম সেইকাৰণে মই কৈছোঁ ৰাইজ আপোনালোকে কাজিয়া পেচাল কৰি এইবিলাক মানুহৰ লগত নালাগিব মনৰ ইচ্ছাত আপুনি বিবেকেৰে আপুনি ভোট দিয়ক যদি আপুনিয়ে সিমানখিনি কথা বুজি আছিলে এনেকে আপুনি সাধাৰণ মানুহ হৈ বহি থাকিব নালাগে নহয় CM হৈ বহি থাকিব আপোনালোকে আমাক ইটিকিং নকৰিব আপোনালোকে সাধাৰণ ৰাইজক এইটো কথা কৈ সদায় ইটিকিং কৰে আমি বেয়া কাম কৰিব নোৱাৰো নহয় আপোনালোকে এই ৰাজনীতিটো কৰা নাই আপোনালোকে কূটনীতি কৰি আছে দেখোন মদ খাই কি কয় এইটো কি শব্দ কয় পেল মদ খাই পেল হৈ যোৱা এজন সাধাৰণ নাগৰিক নহয় কি তেওঁ কি ওবামা ভায়েক নেকি ঠিক আছে হ'ব তালে বিমান বিতৰ্কলৈ নাযাওঁ আমি খালি ৰাইজক অৱগত কৰাইছোঁ এনেকুৱা চলি আছে আচ্ছা আপোনাক জীৱন্ত বিশ্ব শৰ্মাদেৱে এটা উক্তি মই দিয়া অলপতে শুনিছোঁ আপুনি এতিয়া কিবা অচল পইচা নে কিবা নকল পইচা নে কিবা এটা আপোনাক আখ্যা দিছে সেইটোৰ ওপৰত আপুনি কিবা ক'ব নেকি বাৰু হু কেয়াৰ কোনোবাই কিবা ক'লে বুলিয়ে যে মই সেইটো গাত পাতি ল'ম তেনেকুৱা কথা নাই নহয় হয়নে আৰু তেওঁতো আগতে কিবা বিস্কুট বাৰ্গাৰ এইবিলাক খাই পেলাই বহুত দেখোন কেলেংকাৰী কৰি থৈ দিছে হয়নে মইতো সেইবিলাক কথা ক'বলৈ যোৱা নাই এতিয়া কেইদিনমান সেই মিটিং মাটাং গাঁৱতে মাত ভাগি গৈছে যদি মই মুখ খেলো কঁকালেই ভাগি যাব তেখেতৰ এতিয়া আপুনি 500 টকীয়া বুলি নকব মই কৈ আছো যে পুৰণি 200 টকীয়াও নালাগে এতিয়াও সেই সকামে নিকামে যিকোনো এটা ভাল বোলে কাৰোবাৰ বোলে পানী তুলিবলৈ যাওক হয়নে কাৰোবাৰ ঘৰ তুলনি বিয়া পানী তুলিবলৈ যাওক কাৰোবাৰ বিয়া হওক সকাম হওক পাতি পইচাটো কিন্তু লাগেই আকৌ সেইটো কিন্তু পুৰণিয়ে এইটো এটা অৱশ্যে ভাল পইণ্ট দিছে পাতি পইচা সেই পুৰণিটো দৰকাৰ হয় কেতিয়াবা পুৰণি বস্তুকো লগা হয় সেইটো কিন্তু ঠিক কথা কৈছে আচ্ছা সাধাৰণ নাগৰিক হিচাপে আপুনি এটা কথা কওকচোন এই যে আন্দোলন যিবিলাকে কৰি থাকে সেই আন্দোলন কৰি এসময়ত তেখেতসকল কিবা নহয় জানো আগৰ আমি দেখা পাইছোঁ মই আপোনাক আগতে আপুনিও বাৰু এইবিলাকৰ লগত কিবা আন্দোলনত ভাগ লয় নেকি কেতিয়াবা নাই এতিয়াতো আমাৰ দেশত জন্মতেনো কাৰ ঘৰত MLA মিনিষ্টাৰ জন্ম শুনক এতিয়াতো অসমত এটা প্ৰতিযোগিতা আছে যে কাৰ দলত কিমানটা কোনটা কাৰ লগত কিমানটা সংগঠন আছে কাৰ লগত কিমানটা আছে মানে জানো এখন তাৰমানে বিধানসভা আহে কাৰ দলত কিমানটা আছে একক সংখ্যাগৰিষ্ঠতা পাব লাগিব এই ৰাইজক এখেতসকলে আন্দোলন কৰক কোনোবাই কৰক আন্দোলন কৰি পেলাই তেওঁলোকে নেতা হ'ব তেওঁলোকে এদিন ইলেকশ্যন খেলিব আৰু সেই ৰাইজৰ ওপৰত সেই একেটো আৰু তেখেতসকলক এই আন্দোলন কৰা যিকেইটা চিঞৰ বাখৰ কৰে আপুনি MLA মিনিষ্টাৰ হৈ মাতিবচোন এই দেখাইছে আপুনি মইতো মুকে আপুনি বুলি নহয় জেনেৰেল কৈছে আৰু আপোনাক হয় গগৈ ডাঙৰীয়া সৰু গগৈ নাই মই সকলোকে কৈছোঁ আন্দোলন মানে এতিয়া হৈছে অসমত আন্দোলনতো মানে নেতা হোৱাৰ এটা হ'ল প্ৰথম চালিকা শক্তি তেওঁলোকে এইবিলাকত ভাগ লৈ লাভ নাই নিজে ভাল কাম কৰক আচ্ছা চাওক এই তেখেতসকলে যে ৰাজপথত আনাৰ কাৰবাৰটো কৰিছে এই ল'ৰাখিনিক আপোনাৰ পথাৰত নিয়ে আন্দোলন এটা কিয় কৰিব নোৱাৰে আপুনি তেওঁলোকক কেনেকৈ কৰ্মমুখী কৰিব পাৰে কেনেকৈ কৰিব লাগে সেইবিলাক কৰিব লাগে তেওঁলোকতো সেইটো নাই কেতিয়াবা ৰাজপথ অৱৰোধ এই অমুক অৱৰোধ এইবিলাক সৰু গগৈ ডাঙৰীয়া আপোনাৰ মই আৰু শুনিছোঁ আজিৰ পৰাই হ'ব লাগে ঠিক আজিৰ পৰাই আপোনাৰ কিবা নতুন প্ৰজেক্ট এটা আৰম্ভ হৈছে বুলি শুনিছোঁ কিবা প্ৰজেক্ট লৈছে হাতত দিল্লীত আমাৰ অনশন চলিব আপোনালোকৰ দিল্লী পায় একদম 70টা সংগঠন এটা দুটা নহয় দেই প্ৰজেক্টৰ ৰূপত আহেনি প্ৰজেক্ট হিচাপে এছাইনমেণ্ট এটা দুটা নহয় চাব এংকৰ এটা দুটা নহয় 70টা সংগঠন আছে একেলগে আমি 70টা সংগঠন একেলগে দিল্লী কপাই তুলিম আমি গোটেই সমগ্ৰ দিল্লী কপাই তুলিম মুঠতে সেই MLA বাতিল কৰিবই লাগিব আমি বিধেয়কখন আমি বাতিল কৰ কাৰণে আমি আমাৰো ননহন কৰিম তেখেতক এটা বস্তু সোধক নিখিল গগৈ ডাঙৰীয়া সোধক যে তেখেতে যিসকল মানুহ
মহানগৰীত লৈ আহি আন্দোলন কৰে তেখেতসকলৰ কেইজনক ভূমিপট্টা দিলে তেখেতে কি কয় মইতো দিব নোৱাৰো তেওঁলোকে চৰকাৰে ক'ব কিন্তু মই আন্দোলন কৰিছো চৰকাৰে পদক্ষেপ লৈছে যে এক কথা 5 চেষ্টাকৈ দিয়াৰ ব্যৱস্থা চলি আছে কিন্তু তাত যদি মই যদি চিঞৰ বাখৰ নকৰে মই যদি আন্দোলন নকৰিলেতে মই যদি দলে বলে সেই দিছপুৰ কপাই নতলাহেঁতে তেতিয়া সেইটো সম্ভৱ নহ'লে অসমত মানে গোটেইখিনি নিখিল গগৈ ডাঙৰীয়াই কৰিলে APSC নিখিল গগৈ কৰিলে এতিয়া যিখিনি ভূমিপট্টা দিব নিখিল গগৈয়ে কৰিলে মই মাত মাতিছো কোনো মাত নামে এজন লাগিবতো মাত মাতিব ঠিক আছে আমি আৰু কথা পাতিম আমাৰ সময় আছে কিন্তু আমাৰ এটা সময় হৈছে বাণিজ্যিক বিৰতিৰ গতিকে আপোনালোকক আকৌ সুবিধা দিম চবে নিজৰ কথাখিনি ক'ব প্ৰিয় দৰ্শক আপোনালোক টিভিৰ আঁতৰি নাযাব টিভিৰ পৰা আমি এই গৈছোঁ আৰু এই আহিছোঁ ৰ'ব বস্তুটো অকল টেম্পো হওঁতে কিয় ৰখাই দিয়ে বাৰু আপুনি কথাটো ক'ব ৰখাই নিদিব তেনেকৈ মানে ওলাবলৈ পোৱা নাই ভালকৈ আৰু তেখেতসকলে যে আন্দোলন কৰিব যে ক'ত পায় ইমান পইচা নহয় সেইটো নক'ব আমাৰ আমি সাধাৰণ ৰাইজ হিচাপে কোনো সাধাৰণ নহয় দিয়ক আপোনালোকৰ বহুত আছে আপোনালোকৰ বেংক বুলি তেনেকৈ আমি দেখিছোঁ ন আপোনালোকক ক'ত পায় ইমান ৰ'ব সেইবোৰ ক'ত পায়তো ৰাইজে নিজে দিছে আমি কোনো কিবা কৰা ৰাইজৰ আৰু ইমান দিবৰ কাৰণে আমিতো ডেইলি বম্বে ফ্লেট কিনিব যোৱা নাই কটা নেকি কথা নাই নেকি কাটিছে কেতিয়াবা আচ্ছা নাই কথা আহি দিয়ে চব শেষ মানে বিৰতিৰ পিছত আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ আমাৰ এই খিচিৰিৰ সুপতি অনুষ্ঠানলৈ আচ্ছা আপোনালোক আমি নেক্সট টপিক আৰম্ভ কৰাৰ আগতে আপোনালোকক মই আৰু এটা আমাৰ সাংবাদিকে যুগুতাই দিয়া এটা দৃশ্যাংশ আছে বৰ আমোদজনক চাবচোন ঘটনাটো ঘটনাটো চাই লওক এবাৰ কি চাই আছে আমাৰ আমি ভোট দি গৈছো এইফালে দি আপুনি কিবা চাই আছে এবাৰ বহে এবাৰ থিয় হয় কি চাই আছে ইমান নহয় ৰ'বা খুৰীয়েক চাই আছো ৰ'বা কি খুৰীয়েক চাই আছো আৰে খুৰী ঘৰত লগ নাপায় নেকি নহয় লগ পোৱাৰ কথা নাই ৰ'বা তেওঁ চাগে মাইকী মানুহ লগত একেলগে আহিছে ভোট দিব ভোট দিব গৈছে আপুনি মতাবিলাকৰ লগত গৈছে তেখেত ভোট দি গ'ল চাগে ঘৰত লগ পাব যাওক নহয় খুৰীয়েৰে মোৰ আজি 10 বছৰমান হ'ল কিন্তু তোমাৰ সেই ইলেকশ্যনৰ সময়ত আহে আহি কিবা ভোটটো দি যায় মই লগ নাপাওঁ ইলেকশ্যনৰ সময়ত ভোট বুজা নাই কথাটো কি হ'ল মৰি গ'ল ইলেকশ্যনত ভোট দিব আহে নহয় তাৰমানে মোক ভোট দি গেলি খুবেই কয় আপোনাৰ মানুহজনী যখন ভোটটো দি গেলা আৰু মই আৰু ভাবোঁ মানুহজনী যদি ভোটটো দিয়ে যায় মোকতো একবাৰ লগ কৰি যাব লাগে মৰা মানুহৰ নামত কোনোবাই ভোট দি আছে আচ্ছা মানে খুৰা কৈছে না মানে খুৰীটো মৰা যে 10 বছৰ হ'ল সেই 10 বছৰে তেওঁৰে ভোটাৰ লিষ্টৰ পৰা তেখেতৰ নামটো কটা নাই গতিকে তেওঁৰ নামত বেলেগ কোনোবাই ভোট মাৰি আছে এই সুবিধা লৈ আছে মই আৰু ভাবছো নহয় খুৰীয়ে আহে আহি পেলাই ভোটটো দি যায় মই সেইটোহে বুলি ভাবি আছো নহয় এইটো আমাৰ গণতন্ত্ৰৰ দেশৰ এই গণতন্ত্ৰৰ ভোটাধিকাৰ হৈ আছে এইবিলাক তাৰমানে চৰকাৰে কোন মৰিছে কোন বাচি আছে সেইগিলাখান নাছে ভোটৰ লিষ্টত তাৰমানে যিয়ে একবাৰ সোমাইছিল নামবিলাক এইবিলাক কাটা নাযায় তাকেইতো মই আৰু দেখছো না মই খুৰীয়ে আহি পেলাই ভোটটো দি যায় বুলি ভাবি আমি মৰিলে আমাৰ ভোটটো কোনোবাই দি থাকিব তাৰমানে মোৰ চলি পলি হয় এনকি ৰখি থাকিব মই আৰু উল্টা বুজি আছো ভাল কথা এটা ক'লা এইটো নাই আচ্ছা দেখিলে যদিও যদি হাঁহিছে এইটো হাঁহি উঠা কথা হয় আমি আপোনালোকে হাঁহিছে মোৰো হাঁহি উঠিছে ইম্পৰ্টেণ্ট মেটাৰ হয় ছাৰ এইটো ইম্পৰ্টেণ্ট মেটাৰ কিন্তু চাওক আপোনালোকে কি চলি আছে আমাৰ এই দেশখনত আচ্ছা এইটো সঁচা হৈছে নে কমেডি কৰিছে সেইটোতো সঁচা কাহিনী এটা এইটোতো সাংবাদিক কমেডি নহয় এতিয়া আমাৰ কমেডি যেন লাগিছে ইয়াত কিন্তু এইটো এটা সত্য ঘটনাৰ ওপৰত আধাৰিত আচ্ছা এই দেখিছে মৰা মানুহৰ নামত কোনোবাই ভোট দিছে অথচ আজিলৈকে আমাৰ ধৰিবই পৰা নাই কি চলি আছে এইবোৰ নহয় চাওক দেশত এতিয়া আপোনাৰ কি আছে চৰকাৰে কোন মানুহ মৰিছে কোন মানুহ জীৱিত আছে তেওঁলোকে ক'বই নোৱাৰে তাৰমানে সেই ডাটাবিলাক তেখেতসকলে কালেক্ট কৰাই নাই তোমাৰ নাম উঠিছিল আৰু তেনেকৈ চলি আছে বছৰ বছৰ চলি আছে কিন্তু কিবা এনআৰচি ফেনআৰচি সদায় দেখোন ডিউটি কৰি থাকে মানুহে কামেই কৰি থাকে এইবিলাক ক'ত যায় আকৌ যে পুৰণা যে কাৰেণ্টৰ যে মিটাৰ থাকে কোনোবা যুগতে ৰিডিং এটা লৈ থৈছে আৰু তাৰ ৰ'দে বৰষুণে কোনেনো আৰু লাইনমেন আহে গতিকে আৰু এটা এৰিয়া ধৰি লৈ তেনেকৈ বিল পঠিয়াই থাকে তেনেকুৱা ধৰণৰ হৈছে আৰু চেকিং প্ৰথম দেখিছো মানুহ এনে শুনিছিলে মানুহ মৰাৰ পিছত ভোট হয় এতিয়া মানুহ মৰাৰ পিছত ভোট দিয়ে
গগৈ ছাৰ মানে মাজে মাজে বৰ সুন্দৰ আমোদজনক কথা কয় ভাল লাগে এনেকুৱা টক শ্ব'ত যদিও আপোনালোকৰ মাজত হেৰি আছে এটা কাজিয়া পেচাল চলি থাকে তাৰ মাজতে এনেকুৱা আমোদ পালে ৰাইজে ভাল পায় এটা কিবা এটা জমি থাকে হয় নহয় আচ্ছা ইয়াৰ পিছতে মোৰ ঠিক মনত পৰিছে এই মাত্ৰ আপোনাৰ কদৰুদ্দিন তাজমহল ডাঙৰীয়া মই আপোনাৰ ওচৰলৈ আহিছোঁ ডাইৰেক্টলি আপোনাক মই সুধিছোঁ যে আপুনি কেইদিনমান আগতে কৈছিল জীবন্ত বিশ্ব সমাদেৱক কিবা আপোনাৰ দলত যদি আহে মুখ্যমন্ত্ৰী পাতি দিম তাৰ ঠিক দুদিন পাছত আপুনি এটা উল্টা কিবা মেনেজাৰ চকীদাৰ পাতি দিম বুলি কৈছে কিবা এনেকুৱা ধৰণৰ এটা মই শুনিছোঁ আপুনি এইটোৰ ওপৰত কি কয় কওকচোন এইটো চাওক তেখেতৰ নিজৰ কোৱালিটি তেখেতে নিজে জানে আমি আৰু কি কৈ থাকিব লাগে তাৰমানে ভাবিছিলোঁ মনত যে যদি তেখেতে আমাক অলপমান সমৰ্থন কৰে তেতিয়াহ'লে তেখেতক আমি একটা হেৰি কৰিম বুলি কিন্তু পিছত আমি দেখিছো যোগ্য নহয় মোৰ আজি অলপ যথেষ্ট অসুস্থ হয় আপোনাৰ মোৰ বেয়া লাগিছে আপুনি বেছি কথা ক'ব পৰা নাই বেছি চিঞৰিব পৰা নাই ক'ব পৰা নাই কিন্তু মই এটা কথা কওঁ মইতো এখেতৰ দলটো কদৰুদ্দিন তাজমহল ডাঙৰীয়াৰ দলটো অসমত দেখাই নাই এইটো তে মই এখন মিটিঙত গ'লো কমেও 1 লাখ মানুহ সকলোকে সুধিলো যে এই দলটো ইয়াত আছেনে তেখেতসকলে মোক সোধে উল্টাই যে এইটো কি বস্তু বাংলাদেশী মূলৰ মানুহৰ যিবিলাক দল সেইবিলাক দলে মোক কিবা চকীদাৰ কৰিব মুখ্যমন্ত্ৰী কৰিব এই এনে ধৰণৰ কথা বতৰা অসমৰ ৰাইজে আজিৰ দিনত নিবিচাৰে কিবা এটা লায়ক বুলি ভাবিছেতো তাতে সন্তুষ্ট থাকিব লাগে এই কদৰুদ্দিনৰ দলৰ মানুহ অসমৰ ৰাইজে নিবিচাৰে গগৈ কৰুণ গগৈ ডাঙৰীয়াৰ দলৰ মানুহ আজি অসমৰ ৰাইজে নিবিচাৰে আজি অসমৰ ৰাইজে বিচাৰে উন্নয়ন লাগে আমাৰ চৰকাৰৰ দিনত যিমানখিনি উন্নয়ন হৈছে মইতো কৈ দিছো আপুনিতো কৈ দিছে আপুনি যিটো আপোনাৰ মই দেখিলো আপোনাৰ উন্নয়নৰ যিটো এটা আপোনাৰ কাৰ্যসূচী দেখিলো যে লেট্ৰিনৰ ওপৰত কিবা মানে গাঁও নোহোৱা কৰি দিব চহৰ কৰি দিব ভাল লৈছে এতিয়া ৰাইজৰ কি উন্নতি হৈছে মই নকওঁ কিন্তু মিনিষ্টাৰ আৰু MLA বিলাকৰ যে উন্নতি হৈছে নিগম নিকাৰ মানে আপোনাৰ চেয়াৰমেন টেয়াৰমেনৰ যে উন্নতি হৈছে এইটো খাটাং এনেকুৱা ধৰণৰ কথা তেখেতে ক'ব পাৰে ন তেখেতে ভিতৰুৱা কথাবিলাক নাজানে কিন্তু মই কওঁ অসমৰ ৰাইজে আজি উন্নয়ন বিচাৰিছে আমি উন্নয়নৰ পথত খোজ দিছো প্ৰতিটো খোজেই আমাৰ উন্নয়নৰ হকে মই কওঁ অহা 10 বছৰৰ ভিতৰত অসমত গাঁও বুলি আপোনালোকে কোনো এটা জায়গা বিচাৰি নাপাব আপুনি যিটো কৈছে আৰু 10 বছৰ তেওঁলোকে গাঁও অসমত গাঁও নাথাকিব কাৰণ বুজিছে না আপোনালোকে গোটেই গাঁওখনত খুজা মানুহবিলাকৰ পৰা তেওঁলোকক কম পইচা মাটিখিনি কৰিব বাহিৰৰ পৰা ৰিয়েল এষ্টেট কোম্পানী ডাঙৰ কোম্পানী পঠাব বনিয়াসকলৰ ডাঙৰ ফেক্টৰী কোম্পানী পঠাব বাহিৰৰ মানুহ আহি আমাৰ অসমৰ টকা লুটি লৈ গৈছে সেইটো লেট্ৰিন দিব সেই 3টা লেট্ৰিন তেওঁলোকে বাহিৰত যে ফ্লেট কিনিব এইটো ধৰিব পৰা নাই সেইটো আপুনি অলপ হেৰি কৈছে নহয় এইটো উন্নয়নৰ কাৰণে এই বাহিৰৰ মানুহ হয়তো আহিব পাৰে তাত কোম্পানীৰ কাৰণে কৈছো না সুবিধাটো দিয়ক না মই অলপ লাহেকে চক তেখেতৰ যিবিলাক ঋণাত্মক চিন্তাধাৰা এই ঋণাত্মক চিন্তাধাৰাবিলাকে অসমৰ উন্নয়ন নকৰে হয় তেখেতে এটা কথা বুজিব লাগিব তেখেতক মই কটনৰ দিনৰ পৰাই বুজাই আছো কিন্তু আজিলৈকে পাৰা নাই এই ঋণাত্মক চিন্তাধাৰাবিলাক তেখেতে বাদ দিব লাগিব কটনৰ কথা শুনিলে এতিয়া মোৰ গাছ বেচাই যায় গোটেই কটনৰ কথা নানিব সেইবোৰ কথা নকব বহুত অত্যাচাৰ আপোনালোকৰ কটনৰ কাজিয়াখন ইয়াত নানিব কটনৰ কথাটো মোৰ ওলাই গৈছে বাৰু এইটো বেয়া নাপাব কিন্তু তেখেতে এতিয়াও সময় আছে নিজক শুধৰণি কৰক অসমৰ উন্নয়নৰ হকে মাত মাতক বাংলাদেশী মূলৰ মানুহৰ লগত তেখেতৰ মুখত আজি আপোনাক লগ লাগি এইটো অন্যায় কথা আপুনি কদৰুদ্দিন তাজমহল ডাঙৰীয়া আপুনি বাংলাদেশী বাৰে বাৰে আপোনাৰ শব্দটো জন্ম কেতিয়া হৈছিল মোক কওক জন্ম যেই হওক নহওক আপোনাৰ কৰ্মৰ কথা কৈ আছো আপুনি যে কৈ আছে লেট্ৰিন বনাই দিছো উন্নতিৰ কথা আজি কিমান বছৰ আগত আপুনি প্ৰমাণ চকুৰ আগত হুজাই যাওক না হাস্পাতাল বনাইছো আমি এই সব আছে এতিয়া প্ৰমাণ আছে কোন মানুহক আনি পেলাই ভিটা কাটাইছো চক না কাটা তাৰৰ তলেদি অহা মানুহবিলাক আপুনি ঘৰত এটা সোমোৱাই দিলে হস্পিটাল বনাই দিছে এইবিলাক ধৰণৰ কথা কাৰণে ৰাইজৰ কাৰণে ৰাইজে চাব এইটো হয় আপোনাৰ বেছি উত্তেজিত নহ'ব মানুহে চাই আছেতো এইটো নহয় উত্তেজিত কথা নহয় তেওঁলোকে এইটো উত্তেজিত হ'ব বাধ্য হৈ যাওঁ ন উন্নয়ন আমি কি উন্নয়ন কথা অসমৰ উন্নয়ন কথা চিন্তা কৰা নাই খেতিয়কৰ কথা চিন্তা কৰা নাই ৰাইজৰ কথা চিন্তা
কৰা আমি প্ৰত্যেকটো দুৰ্নীতি এগেইনষ্ট মাত মাতি আছো আমি কিয় চিন্তা কৰা বুলি কয় কাৰণে অনুৰোধ জনাইছো নেতৃত্ব দিছে তেখেতক মই এটা কওঁ তেখেতে ৰাস্তাত মানুহখিনিক নানি তেখেতে কেনেকৈ আমাৰ ডেকা যুৱকসকলক পথাৰলৈ নমাই খেতিৰ প্ৰতি আকৃষ্ট কৰিব পাৰে আমাৰ ভাৰতবৰ্ষ গোটেই অসমটো অসমেই গোটেই ভাৰতবৰ্ষ আমাৰ কৃষি প্ৰধান দেশ অসমত আন্দোলন কৰিলে আমি অসমত আন্দোলন কৰিবই লাগিব আমি কেনেকে সেউজ বিপ্লৱ কৰিব পাৰিছো আপোনালোকে আন্দোলন কৰিব লাগিব আন্দোলন নহলে কোনো কামেই নহয় অসমত না না মই এইটো কথা কৈছো না আপোনালোকে চাওক আজি আপোনালোকে আন্দোলন কৰি ৰাজপথ অৱৰোধ কৰি দিয়ে আপোনালোকে কোনোবা দিনা এজন মিনিষ্টাৰ কোনোবা চিএমক আপোনালোকে ৰাজপথ অৱৰোধ কৰিব পাৰিছেনে নাই এইবিলাক কৰি হয় এইবিলাক বন্ধ কৰি কিবা কৰি কোনো সমস্যা সমাধান নহয় এইটো মই কওঁ সাধাৰণ মানুহবিলাকৰ হাৰাশাস্তি হয় আমি কেতিয়াবা দুপৰীয়া যদি যাওঁ আমি যদি আপোনালোকে ৰাজপথ অৱৰোধ কৰি দিয়ে দিয়াৰ লগে লগে আমাৰ কি হয় গাড়ী বন্ধ কৰি খাটি খোৱা মানুহখিনি কাম নোপোৱা হয় কিবা হয় গাড়ী নাপাওঁ আপোনালোকে সেইবিলাক বাদ দিয়ক সেউজ বিপ্লৱ কেনেকে কৰিব সেউজ বিপ্লৱ ক'ব কাৰণে যেতিয়া আমাৰ নিবনুৱা ল'ৰাসকলে যেতিয়া ক'ৰবাত লোন বিচাৰি যায় তাতো দুৰ্নীতি অলপ পইচা দিলে লোন চেংচন নহয় দুৰ্নীতি আমি পুলি পোখাই নোহোৱা কৰিব লাগিব সেইটো ময়ো একমত দুৰ্নীতি ক'ব এওঁলোকে দুৰ্নীতি আৰম্ভ কৰিছে এওঁলোকে সকলোৱে দুৰ্নীতি আৰম্ভ কৰিছে এটা পৰ্যায়ত দুৰ্নীতি চলিছে আৰু একটা কথা সৰ্বসাধাৰণ জনসাধাৰণৰ মানুহ এখেতে একটা কথা কৈছে যে খেতি বাতি লৈ পেলাই আপুনি উন্নতি কৰক এইটো উন্নতি কৰক এইটো যিটো কৈ আছে তাৰমানে যাৰ আছে ধান তাৰ আছে মান খুব সুন্দৰ কথা আটাইতকৈ ডাঙৰ চৰিত্ৰটো আজি মই কৈ দিছো না চক হ'ব একো নাই তেখেতৰ গগৈ ডাঙৰীয়াৰ আচল চৰিত্ৰটো মই কৈ দিছো তেওঁ কি কৰে আগত কয় কি কৰে তেখেতসকলে কিবা বাৰ্গেনিং টাইপৰ কৰি থাকে টিভিৰ আগত বহুত ডাঙৰ ডাঙৰ কথা কৈ দিয়ে কিন্তু ভিতৰত গৈ পিছদিনাখনৰ পৰা দেখিব তাত কোনো আন্দোলন নাই কাৰোবাৰ টকা আনি আমি বিল্ডিং বনোৱা নাই এনেকুৱা লাগে যে আপুনি বিৰাট হুলস্থুল কৰি থাকে কিন্তু এটা সময়ত দেখা যায় চব ফুটুকাৰ ফেন আপুনি মনে মনে থাকে আন্দোলন নাই কি আপোনাৰ কোনো এটা আন্দোলন ৰিজাল্ট নাঙল গগৈৰ কথা হৈ গ'ল আমাৰ মানে বাংলা ভাষাত এটা কথা আছে বেংগো যায় চেঙো যায় কয়লাপুতি ইও যায় তেখেতৰো গা উঠি যায় আমাৰ অসমীয়াটো এষাৰ কথা আছে বোলে কহয় মাধৱত আছে মাছৰ বজাৰে বজাৰে আছে কিন্তু মই টক চলেহে আহিছিলো ইমান হুলস্থুল থাকে হুলস্থুল কৰিব নাপায় হ'ব আমাৰ সময় হৈ আহিছে ৰাইজ আপুনি চাওক তেখেতসকলে ৰাজনৈতিক দলৰ মানুহবিলাকে কেৱল হুলস্থুলেই কৰে তেওঁ এই হুলস্থুলৰ মাজতে গোটেইবিলাক মানে লুটি লৈ গুচি যায় এইবিলাক কথা আচ্ছা ঠিক আছে কথা বাদ দিয়ক এটাই কথা হ'ব লাগে প্ৰতিজন নাগৰিকৰ প্ৰতিজন বিধায়কৰ প্ৰতিজন মন্ত্ৰী যে অসমখনক ভাৰতৰ ভিতৰত শ্ৰেষ্ঠ ৰাজ্য ঠিক সেইটো কিন্তু আপোনাৰ যদি সেইটো মতে কাম হয় ঠিকে হয় সেয়া কেৱল মই থাকিলেহে গাড়ীত আমাৰ সময় হৈ গৈছে আপোনালোকে আৰু হুলস্থুল কৰি লাভ নাই এতিয়া আমাৰ সময় হৈ গৈছে ষ্টুডিঅ'ত প্ৰিয় দৰ্শক হ'ব আমি ভৱিষ্যতে আকৌ আপোনালোকৰ মাজত এনেকৈ বিভিন্ন ধৰণৰ টপিক লৈ আলোচনা কৰিম কিন্তু আজিলৈ আমাৰ হাতত সময় একদম কম আকৌ পুনৰ অহা সপ্তাহত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আপোনালোকৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ নমস্কাৰ আপোনালোকে আন্দোলন যে কৰে আপোনালোকে অভাৰলেপ অলপ উঠাই দিব লাগে আমাৰ হেৰিৰ কথা আছে এনেকে হলে দ্বিতীয়বাৰ মোক নামাতিবা ভিতৰত তাত খাম তাত খাম মাত ভাঙিছে মোৰো অৱস্থা নাই তেখেতৰ অৱস্থাই নাই আমাৰ আহিব নেকি অলপ দুইজন ঠিক আছে নমস্কাৰ ব'লা বলক